অসমৰ চৰকাৰী চাকৰিয়ালসকলৰ বাবে আহিল ডাঙৰ সুখবৰ। 8 পে কমিশ্যন, যিসকলে 8 পে কমিশ্যনৰ কাৰণে ইতিমধ্যে আশা কৰি আছে, নতুন ইউনিফাইড পেঞ্চন স্কিম, নতুন চৰকাৰী চাকৰিৰ ৰোডমেপ, আপোন ঘৰ, কেছলেছ হেল্থ স্কিম, ইয়াকে ধৰি 2024-27 বাজেটত একেলগে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আছে। যিসকল চৰকাৰী কৰ্মচাৰী, চৰকাৰী পেঞ্চনাৰ, যিসকলে কৰ্মচাৰী বা পেঞ্চন যিয়ে নহওক চৰকাৰী বিভাগৰ পৰা তেওঁলোকে যিসমূহ সুবিধা লাভ কৰে, তেওঁলোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বাজেটত কৰা হৈছে। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কিন্তু এই ঘোষণাবোৰ আপোনাৰ দৰমহা, পেঞ্চন বা ভৱিষ্যতক কেনেকৈ প্ৰভাৱিত কৰিব, সেই গোটেইসমূহ কথা আপুনি জানি লওক। এই বাজেটত যিসমূহ কথা চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বাবে উত্থাপন কৰা হ'ল, সেই গোটেইসমূহ কথা এটা এটাকৈ আপোনাক সহজ ভাষাত বুজাই দিম। আপোনালোকে বহুত ভিডিঅ' হয়তো চাই আছে, বহুত ভিডিঅ'ত ক'ৰবাত এটা, ক'ৰবাত দুটা, ক'ৰবাত তিনিটা এনেধৰণে খেলি মেলিকৈ দি আছে। মই এই গোটেই ভিডিঅ'টোত আপোনালোকৰ কাৰণে গোটেইখিনি যিমানকেইটা উত্থাপন কৰা হৈছিলে গোটেইকেইটা টপিক আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ, আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। আপোনাৰ কাৰণে ইমান ভাল ভাল খবৰ লৈ আহিছোঁ, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া আমি প্ৰথমটো ডাঙৰ খবৰলৈ আহিছোঁ। অষ্টম পে বেতন আয়োগ অৰ্থাৎ 8 পে কমিশ্যন। এইবাৰ বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ ভিতৰত অন্যতম ডাঙৰ ঘোষণাটো হৈছে অষ্টম বেতন আয়োগ অৰ্থাৎ 8 পে কমিশ্যন গঠন। ৰাজ্যৰ বহু লাখ লাখ কৰ্মচাৰীয়ে বহুদিন ধৰি নতুন বেতন আয়োগৰ অপেক্ষাত ৰখি আছে। বাজেটত ঘোষণা কৰা অনুসৰি এই আয়োগে চৰকাৰী কৰ্মচাৰী বৰ্তমানৰ বেতনৰ যি গাঁথনি, মহাৰ্ঘ ভাত্তা অৰ্থাৎ ডিয়েৰনেছ এলাউন্স বা ঘৰ ভাড়া ভাত্তা, হাউচ ৰেণ্ট এলাউৱেন্স, চিকিৎসা ভাত্তা, অন্যান্য আৰ্থিক সুবিধা বা চাকৰিৰ বিভিন্ন চৰ্ত পুনৰীক্ষণ কৰিব আয়োগে নিজৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰাৰ পিছত সেই অনুসৰি নতুন বেতনৰ কাঠামো ইতিমধ্যে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে। ইয়াৰ ফলত ভৱিষ্যতে ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পোৱাৰ সম্ভাৱনা এতিয়া বৃদ্ধি পাইছে। অৱশ্যে বাজেটত বৰ্তমানে কিমান শতাংশ দৰমহা বৃদ্ধি হ'ব বা কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব সেই বিষয়ে কোনো নিৰ্দিষ্ট ঘোষণা কৰা হোৱা নাই, কাৰণ এখন কমিশ্যন আয়োগ গঠন কৰি দিয়া হৈছে। কমিশ্যন আয়োগখনে যিহেতু তেওঁলোকে সেইসমূহ কথা চিন্তা কৰি আছে যে মূল্যবৃদ্ধি কিমান বা গোটেই ছিষ্টেমটো কাৰ কিমান গেট পে কিমান হ'ব লাগে, কি হ'ব লাগে, কেন্দ্ৰীয় চৰকাৰে কেনেধৰণে তেওঁলোকে 8 পে কমিশ্যনৰ আয়োগে কি ধৰণে কাম কৰিছে, সেই গোটেইসমূহ তেওঁলোকে চিন্তা চৰ্চা কৰাৰ পাছত এখন যেতিয়া প্ৰতিবেদনখন চৰকাৰৰ ওচৰত দাখিল কৰিব, আৰু দাখিল কৰাৰ পাছত আপোনালোকে সেইখন 1.5 বছৰমান সময়ৰ ভিতৰত দাখিল কৰিব দিছে। এতিয়া প্ৰতিবেদনখন কিমান দিনৰ ভিতৰত দাখিল কৰে, মোৰ মতেতো আপোনালোকে 2027 চনতহে 8 পে কমিশ্যনৰ যি দৰমহা বৃদ্ধি হ'ব বা এৰিয়াৰ যিটো পাব লগা আছে সেইটো 2027 চনত পাব। আৰু বাজেটত যিহেতু ঘোষণা কৰিছে, অৰ্থাৎ আপোনালোকে হয়তো জুলাই মাহৰ আগতে এইসমূহ পোৱাৰ সম্ভাৱনা আছে। এতিয়া আমি দ্বিতীয়টো ডাঙৰ ঘোষণা আহিছোঁ, যিটো ইউনিফাইড পেঞ্চন স্কিম আছে, UPS ব্যৱস্থা। এই UPS ব্যৱস্থা বাজেটত চৰকাৰে এটা ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে ইউনিফাইড পেঞ্চন স্কিমৰ কাৰ্যকৰী কৰাৰ কথা তেওঁলোকে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰে যি নতুন পেঞ্চন ব্যৱস্থা আৰম্ভ কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিতে অসমতো এই ব্যৱস্থা আৰম্ভ কৰা হ'ব বুলি বাজেটত ঘোষণা কৰা হৈছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পিছত অধিক সুৰক্ষিত আৰু নিশ্চিত যাতে তেওঁলোকে যিটো পেঞ্চন লাভ কৰিব লাগে সেইটো পায়। নতুন ব্যৱস্থাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে পেঞ্চন ব্যৱস্থাক অধিক স্থিতিশীল আৰু পূৰ্বানুমানযোগ্য কৰাৰ ওপৰত গুৰুত্ব দিয়া আছে। এই সিদ্ধান্ত বিশেষকৈ বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলৰ মাজত পেঞ্চন সম্পৰ্কীয় অনিশ্চয়তা কিছু পৰিমাণে দূৰ কৰাৰ আশা প্ৰকট হৈছে। এই সম্পৰ্কে আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব। তৃতীয়টো ডাঙৰ ঘোষণা হৈছে যে নতুন চৰকাৰী চাকৰিৰ ৰোডমেপ। যিসকল যুৱক যুৱতী বা চৰকাৰী চাকৰি প্ৰত্যাশী আছে তেওঁলোকৰ বাবে আহিছে এইটো সুখবৰ। বাজেটত এই ওপৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। বাজেট ভাষণত চৰকাৰে দাবী কৰিছে যে বিগত 5 বছৰত স্বচ্ছ আৰু মেধাভিত্তিক নিয়োগ প্ৰক্ৰিয়াৰে 1.58 অৰ্থাৎ 1,58,000তকৈ অধিক লোকক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও আগন্তুক 5 বছৰত আৰু অধিক চৰকাৰী চাকৰি সৃষ্টি কৰাৰ লক্ষ্য লৈ এখন কমিটি অৰ্থাৎ টাস্ক ফ'ৰ্চ কমিটি এখন গঠন কৰা হৈছে। আৰু এই কমিটিয়ে সকলো বিভাগৰ যিমানসমূহ খালী পদ আছে সেই পদসমূহ তেওঁলোকে কিমান ক'ত খালী আছে সেইসমূহ সংগ্ৰহ কৰি পেলাই ক'ত কেনেকৈ পদ সৃষ্টি কৰিব পাৰি আৰু ক'ত নতুন পদ তেওঁলোকে ক্ৰিয়েট কৰিব পাৰি বা কোনসমূহ পদ আঁতৰাব লাগে, কোনসমূহ পদ ৰাখিব লাগে, তাৰ ওপৰত তেওঁলোকে এটা ৰোডমেপ প্ৰস্তুত কৰি চৰকাৰক দাখিল কৰিব। আৰু আগন্তুক 5 বছৰত 2 লাখ নতুন চৰকাৰী চাকৰি যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে, যিসকলে চাকৰিৰ বাবে আশা কৰি আছে, তেওঁলোকে সেই চাকৰিসমূহ পাব। তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, পঢ়াত আপোনালোকে মনোযোগ দিয়ক। এতিয়াৰ পৰা আপোনালোকে পঢ়াত লাগক। যিসকলে দৌৰিব লাগে দৌৰক। মুঠতে
আগৰ বছৰ যেনেধৰণে চৰকাৰী চাকৰি ওলাইছিলে এই বছৰো তেনেধৰণে চৰকাৰী চাকৰি ওলাব কাৰণ বহুত মানুহক কি কৰিব কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ কথাও চৰকাৰে কৈ আছে কাৰণ কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়াৰ লগে লগে তাতো বহুত পষ্ট হিউজ এমাউণ্ট অফ পষ্ট ভেকেণ্ট হৈ যাব তাৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে তাৰপিছত 4 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে আপোন ঘৰ আঁচনি আপোন ঘৰ যিসকল চৰকাৰী কৰ্মচাৰীসকলৰ নিজৰ ঘৰ থকাৰ সপোন ঘৰ এটা বনোৱাৰ যি সপোন পূৰণত সহায় কৰিবলৈ আপোন ঘৰ আঁচনি আছে তাক অব্যাহত ৰখা আছে এই আঁচনিৰ অধীনত চৰকাৰে গৃহ ঋণৰ ওপৰত সুতৰ যিটো ভৰ্তুকি প্ৰদান কৰে যাৰ ফলত কৰ্মচাৰীসকলে কম আৰ্থিক বোজাৰে নিজৰ ঘৰটো নিজৰ সপোনৰ ঘৰখন তেওঁলোকে নিৰ্মাণ কৰিব পাৰে বাজেট অনুসৰি এতিয়ালৈকে 47,277 জন চৰকাৰী কৰ্মচাৰীয়ে এই আঁচনিৰ ইতিমধ্যে সুবিধা লাভ কৰিছে ইয়াৰ বাবে ৰাজ্য চৰকাৰে 706.5 কোটি টকাৰ সুতৰ ভৰ্তুকি প্ৰদান কৰিছে যাৰ ফলত প্ৰায় 7,376 কোটি টকাৰ গৃহ ঋণ লাভ কৰাটো এতিয়া পুৰা সম্ভৱ হৈ উঠিছে আৰু চৰকাৰৰ মতে এই আঁচনিয়ে বহু কৰ্মচাৰীৰ নিজৰ ঘৰৰ সপোন বাস্তৱায়িত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু যিসকলে ভাবে যে এটা সপোনৰ ঘৰ এটা বনাম বুলি তেওঁলোকে আপোন ঘৰ আঁচনিৰ জৰিয়তে কম সুদত এটা ঘৰ ধুনীয়াকৈ বনাব পাৰিব তাৰপিছত 5 নম্বৰ ঘোষণাটো হৈছে আপোন বাহন আঁচনি সন্দৰ্ভত কেৱল ঘৰে নহয় যিসকলে ব্যক্তিগত বাহন ক্ৰয়ৰ ক্ষেত্ৰতো চৰকাৰে সেই যাৰ মন আছে এখন কাৰ কিনা এখন বাইকখনটো পাই যায় বাৰু কিন্তু কাৰ এখন কিনাৰ ক্ষেত্ৰতো চৰকাৰী কৰ্মচাৰীসকলক বিশেষভাৱে আৰ্থিক সহায় আগবঢ়াব বাজেটত এই বিষয়ে বিতংভাৱে ঘোষণা কৰা হৈছে আপোন বাহন আঁচনিৰ অধীনত বাহনৰ ঋণৰ ওপৰত সুতৰ ঘৰটোৰ আপোন ঘৰৰ ওপৰত যেনেধৰণে সুতৰ ৰেহাই দিয়া হৈছে ঠিক সেইদৰে আপোন বাহনখনৰ ওপৰতো সুতৰ ৰেহাই দিয়া হ'ব বাজেট অনুসৰি এতিয়ালৈকে 6,720 জন চৰকাৰী কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিছে আৰু এই আঁচনিৰ বাবে চৰকাৰে 10.76 কোটি টকা অনুমোদন জনাইছে ফলস্বৰূপে কৰ্মচাৰীসকলে এতিয়াৰ পৰা কম সুততে বাহন ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব যিয়ে তেওঁলোকৰ দৈনন্দিন যাতায়াত অধিক সুবিধাজনক কৰি ৰাখিব এতিয়া চাওক আপোনালোকে যদি এটা ডিলাৰলৈ যায় ডিলাৰলৈ যোৱাৰ পাছত আপোনালোকে যিহেতু চৰকাৰী কৰ্মচাৰী আপোনালোকক কাৰ এখন বাইক এখন আপোনাক ইজিলি দি দিয়ে কিন্তু আপোনালোকে একবাৰ সুদটো চাই ল'বচোন 16% 18% 14% এনেকুৱা ধৰণৰ সুদ বহুত হিউজ এমাউণ্ট অফ মানে 24% তেওঁলোকে সুদ লগাই দিয়ে তাৰপিছতো আৰু আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট আছেই সেইকাৰণে আপোনালোকে চৰকাৰী আঁচনিৰ সুবিধাৰ জৰিয়তে গাড়ী বা এনেকুৱা ধৰণৰ বাহনসমূহ ক্ৰয় কৰিবলৈ চেষ্টা কৰিব তাত আপোনালোকে কম সুদতে গাড়ীখন পাই যাব ঠিক আছে 6 নম্বৰ ডাঙৰ ঘোষণাটো হৈছে কেছলেছ হেল্থ স্কিম চিকিৎসাৰ খৰচৰ বোজা কমাবলৈ চৰকাৰে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাই অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে এই আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল যিটো পৰিয়ালৰ সদস্য আছে সেই সদস্যসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে চৰকাৰৰ পৰা যিকেইটা অনুমোদিত চিকিৎসালয় আছে তাত আপোনালোকে কেছলেছ চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ চিকিৎসাৰ সময়ত নিজে টকা আদায় কৰিব নালাগে অনুমোদিত সীমাৰ ভিতৰত চিকিৎসাৰ ব্যয়টো চৰকাৰৰ যি আঁচনি আছে সেই চৰকাৰৰ ফালৰ পৰা সেই খৰচটো বহন কৰা হ'ব আৰু এই ব্যৱস্থাই বিশেষকৈ যিসকলৰ ডাঙৰ বেমাৰ হয় ডাঙৰ বেমাৰ যিসমূহ মই এতিয়া নকওঁ আৰু ভিডিঅ'টোত তেনেকুৱা ডাঙৰ বেমাৰসমূহত বহুত খৰচ হয় এটা ইনজেকশ্যনৰ দাম বহুত এটা মেডিচিনৰ দাম বহুত হয় তাত আপোনালোকে সুবিধা লাভ কৰিব তাৰপিছতে আমাৰ 7 নম্বৰ ডাঙৰ পইণ্টটোত আহিছে যিসকল অনলাইন ট্ৰান্সফাৰ ব্যৱস্থাৰ ক্ষেত্ৰত অৰ্থাৎ চৰকাৰী চাকৰিত বদলি প্ৰক্ৰিয়া স্বচ্ছ আৰু দ্ৰুত কৰিবলৈ চৰকাৰে এটা সম্পূৰ্ণ অনলাইন ট্ৰান্সফাৰ পৰ্টেল তেওঁলোকে চলাইছে সেইটো কথা আপোনালোকে ইতিমধ্যে গম পাইছে বাজেট অনুসৰি এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে 42,813 জন শিক্ষকে নিজৰ পচন্দৰ স্থানলৈ এতিয়া বদলি হ'বলৈ পাইছে ধৰি লওক আপোনাৰ ঘৰ শিৱসাগৰত আপুনি পৰিছে ধুবুৰীত তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপুনি মিউচুৱেল ট্ৰান্সফাৰ ল'বলৈ এই পৰ্টেলৰ জৰিয়তে অনলাইনতে আপুনি কি কৰিব পাৰে সেইসমূহ সুবিধা ল'ব পাৰে ফলত আপুনি মাজত এজন ব্যক্তি সোমাই থাকে যে আপোনাৰ মই ট্ৰান্সফাৰটো কৰি দিম মোক 10,000 টকা দিব লাগিব এনেকুৱা ধৰণৰ ঘুচ খাব নোৱাৰে আপুনি অনলাইনৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰে একেদৰে গ্ৰেড 3 বা গ্ৰেড 4 শ্ৰেণীৰ 9,004 জন কৰ্মচাৰীৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে স্বচ্ছভাৱে তেওঁলোকে বদলি হ'ব পাৰিছে এই ব্যৱস্থাৰ ফলত বদলিত মানুহৰ এতিয়া হস্তক্ষেপ কমিল অভিযোগ আৰু অনিয়ম যথেষ্ট হ্ৰাস পোৱাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ হৈ পৰিল আৰু জবাবদিহিমূলক হৈ পৰিল তাৰপিছতে শিক্ষকসকলৰ বাবে আছে সুখবৰ বাজেটত শিক্ষকসকলৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এই ঘোষণাকেইটা কি জানি লওঁ আহক 2025 চনৰ সংশোধিত আইনৰ অধীনত যোগ্য শিক্ষক আৰু টিউটৰসকলৰ প্ৰভিন্সিয়েলাইজেশ্যন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিবলৈ শীঘ্ৰে এটা অনলাইন পৰ্টেল মুকলি কৰা হ'ব বুলি চৰকাৰে জানিবলৈ দিছে এই পৰ্টেলৰ জৰিয়তে যোগ্য শিক্ষকসকলে নিজৰ আবেদন দাখিল কৰিব পাৰিব আনহাতে যিসকল শিক্ষক বা টিউটৰ চাকৰি বিভিন্ন কাৰণত প্ৰভিন্সিয়েলাইজেশ্যন নহ'ল
তেওঁলোকৰ দীৰ্ঘদিনীয়া অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলোকক গুৰু দক্ষিণা নামৰ এক নতুন আঁচনি আছে, সেই আঁচনিখনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে এই বাজেটতে। এই আঁচনিৰ অধীনত তেওঁলোকক এককালীনভাৱে আৰ্থিক সহায় আগবঢ়োৱা হ'ব, যাতে তেওঁলোকৰ যি সেৱা আগবঢ়ালে তাক সন্মান জনোৱাৰ লগতে কিছু আৰ্থিক সহায়ো তেওঁলোকে পায়। অৰ্থাৎ কিছুমান স্কুল প্ৰাদেশিকৃত নোহোৱাৰ ফলত আপোনাৰ ধৰি লওক সেই স্কুলখনত 20 বছৰ 15 বছৰ ধৰি চকীদাৰ হওক বা তাত থকা টিচাৰজনে খাটি আছিলে, তেওঁতো দৰমহা নাপাইছিলে যিহেতু প্ৰাদেশিকৰণ হোৱা নাছিলে, তাৰ ফলত তেওঁ এটকাও দৰমহা নোপোৱাকৈ শেষত গৈ তেওঁ ৰিটায়াৰ হ'ব লগা হ'ল। কিন্তু এই আঁচনিৰ জৰিয়তে সেইসকল শিক্ষক বা কৰ্মচাৰীসকলে কি কৰিব পাৰিব, গুৰু দক্ষিণা আঁচনিৰ অধীনত তেওঁলোকক 2 লাখ 3 লাখ টকা বা 1 লাখ টকাৰ তেওঁলোকক আৰ্থিক সাহাৰ্য, এককালীন আৰ্থিক সাহাৰ্য তেওঁলোকক প্ৰদান কৰিব বা তাতকৈ বেছিও কৰিব পাৰে। মই সেইটো কিমান এমাউণ্ট গম নাপাওঁ, জাষ্ট আপোনালোকক উদাহৰণৰ কাৰণে ক'লোঁ। এইকেইটা হৈছিলে যিসকল চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ বা চৰকাৰৰ সৈতে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ কাৰণে এইকেইটা বাজেটত থকা গুৰুত্বপূৰ্ণ ঘোষণা। ভিডিঅ'টো চাই কেনেকুৱা পালে? ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পোনপ্ৰথমে আপোনালোকে আমাৰ চেনেলত চাব পাৰে অতি সহজ ভাষাত বিস্তৃতভাৱে। কাৰণ বাকীসমূহ চেনেলত মই চাইছোঁ ভিডিঅ'সমূহ কোনোবা এটা সৰু টপিক এটা দিব বা অন্য এটা টপিক দিব, চিঙা ভাষাকৈ তেওঁলোকে ভিডিঅ'সমূহ দিয়ে। ফলত বাজেটতো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কি আহিলে, এটা ভিডিঅ'তে এককভাৱে গোটেই কথাখিনি জনোৱা নাথাকে, তাৰ ফলত বহুত খেলি মেলি সৃষ্টি হয়। মই এটা ভিডিঅ'তে গোটেইখিনি আপোনালোকক দি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে প্ৰতিদিনে এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।